যদি আপোনালোকে অসম পুলিচৰ গ্ৰেড 4 চাফাই কৰ্মচাৰীত যদি এপ্লাই কৰিম বুলি ভাবিছে, এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ আৰু আপোনালোকে এই কথাখিনি গ্ৰেড 4ত আপোনালোকে জনাটো বহুত দৰকাৰী। মই আজি গতিকে গোটেইখিনি ৰিভিউ কৰি দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়া সম্পূৰ্ণ ডিটেইলছত আপোনালোকে বুজি পাই যাব। কাৰণ কি আপোনালোকৰ হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব, আপোনালোকৰ কি কি চোৱা হ'ব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত আপুনি কিমান মাৰ্ক পাব, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। এই ভিডিঅ'ৰ মাধ্যমেৰে মই সকলোবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম। অলপ দীঘলীয়া হ'ব, কিন্তু ভিডিঅ'টো আপোনালোকে চালে আপোনালোকৰ বহুত হেল্পফুল হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হৈছে সম্পূৰ্ণ চাফাই কৰ্মচাৰীৰ পোষ্টখিনিৰ এডভাৰটাইজমেণ্ট। মই সম্পূৰ্ণমতে আপোনালোকক ষ্টেপ বাই ষ্টেপখিনি বুজাই দিবলৈ চেষ্টা কৰিম, বা ল'ৰাখিনিৰ কাৰণে কিমানখিনি পোষ্ট আছে, ছোৱালীখিনিৰ কাৰণে কিমানখিনি পোষ্ট আছে, বা অসম পুলিচত কিমানখিনি পোষ্ট আছে, আৰু লগতে আসাম কামাণ্ডো বেটেলিয়নৰ কাৰণে কেইটা পোষ্ট আছে, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে কিমানখিনি পোষ্ট আছে, আৰু লগতে DGCDৰ আৰু লগতে CGHGৰ কিমানখিনি পোষ্ট আছে, মই সম্পূৰ্ণ ডিটেইলছ বুজাই দিব চেষ্টা কৰিম। আৰু হাইট কিমান লাগিব, আপোনালোকৰ চেষ্ট কিমান লাগিব, বা বয়স কিমানখিনি লাগিব, সম্পূৰ্ণমতে ইয়াতে আপোনালোকে ডিটেইলছ পাই যাব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, গতিকে আপোনালোকৰ কাৰণে ভাল হ'ব, সম্পূৰ্ণ জানিব পাৰিব। তেতিয়া আমি যদি কথা পাতিব যাওঁ, কথা যদি পাতোঁ, তেনেহ'লে যেতিয়া প্ৰথমতে আমি চাব চাম যে ডিটেইলছ অফ ভেকেঞ্চিজ, আমাৰ সম্পূৰ্ণ ভেকেঞ্চিটো কিমান আছে। ঠিক আছে, ভেকেঞ্চি কিমানখিনি আছে সেইখিনি মই আপোনালোকক কৰিব বিচাৰিছোঁ। চাওক, ইয়াতে প্ৰথমতে আছে যে 96 পোষ্ট আপোনালোকৰ অসম পুলিচৰ কাৰণে আছে। তাৰে আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 86টা পোষ্ট আছে, আৰু ফিমেলৰ কাৰণে 10টা পোষ্ট আছে। আপোনালোকে মন দি শুনি যাব। আৰু লগতে 3টা পোষ্ট আছে আসাম কামাণ্ডো বেটেলিয়নৰ কাৰণে, 3টা পোষ্ট অনলি ফৰ মেল কেণ্ডিডেটৰ কাৰণে আছে। আৰু 5টা পোষ্ট আছে আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে, তাৰে আছে আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 3টা পোষ্ট, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 2টা পোষ্ট আছে। আৰু লগতে 8টা পোষ্ট আছে আপোনালোকৰ যোনখিনি DGCDৰ আৰু লগতে আপোনালোকৰ CGHGৰ আপোনালোকৰ আণ্ডাৰত থাকিব। সেইখিনি হৈছে আপোনালোকৰ 8টা পোষ্ট, তাৰে আপোনালোকৰ 6টা পোষ্ট আছে মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 2টা পোষ্ট আছে। ঠিক আছে, পোষ্টখিনি আপোনালোকে নিশ্চয় গম পাইছে। আৰু লগতে আপোনালোকৰ এতিয়া যদি আমি বয়সৰ কথা যদি আমি পাতিব যাওঁ, ইয়াতে চাব লাগিব। আৰু এইজটো চাওক, এইজটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিব লাগিব আপোনালোকে। আৰু লগতে আপোনালোকে ৰিলেশ্যনটো পাই যাব, ৰিলেশ্যনখিনি আপোনালোকক মই দেখাই দিব চেষ্টা কৰিম। যদি আপুনি SC STP বা STS কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 ইয়াৰ্ছ ইয়াতে আপোনালোকে আকৌ প্লাছ কৰিব পাৰিব, বা আপোনালোকে 40 হ'লে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC সকলে 3 ইয়াৰ্ছ পাব আপোনালোকে, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিবলৈ আপোনালোকে পাৰিব। আৰু ইয়াৰ নেক্সটতে যদি আমি চাব যাওঁ, এডুকেশ্যন আৰু কোৱালিফিকেশ্যনৰ বিষয়ে চাব যাম। আৰু ইয়াতে এডুকেশ্যন এণ্ড অদাৰ কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড, আপোনালোকক কি কি ডকুমেণ্টছ ইয়াতে বিচাৰিব, সকলোবোৰ আপোনালোকে গম পাই থাকিব। গতিকে ভিডিঅ'টো ভালদৰে মন দি শুনি যাবলৈ চেষ্টা কৰিব। ইয়াতে মিনিমাম আপোনালোকক ক্লাছ 6 পাছ হ'ব লাগিব। আপোনালোকে 6 পাছ হ'লে আপোনালোকে চাফাই কৰ্মচাৰীটো এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ হাইষ্ট কোৱালিফিকেশ্যনখিনিও বেছি হ'ব নালাগিব। ইয়াতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছলৈকেহে ইয়াতে একচেপ্ট কৰা হ'ব। আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয়, বা BA কিবা পঢ়ি আছে, BA পাছ হ'লে আপোনালোকৰ ইয়াতে একচেপ্ট কৰা নহ'ব, পিছত ভেৰিফিকেশ্যন সময়ত বেকাৰ উলিয়াই দিয়া হ'ব, ৰিজেক্ট কৰি দিয়া হ'ব। আৰু অদাৰ চাৰ্টিফিকেটৰ ৰিকুৱাৰ্ডটো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। অদাৰ চাৰ্টিফিকেট যোনখিনি ৰিকুৱাৰ্ড বিচাৰিছে, মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনাৰ ইয়াতে লিখিছে কি ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যু বাই ছেক্টৰ স্কিল কাউন্সিল, অৰ্থাৎ SSC উইল ক্ৰী 5 মাৰ্কছ আপোনালোকৰ এক্সট্ৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে পাব। এতিয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত যদি আপোনালোকৰ নাই, তেনেহ'লে মই আগৰ ভিডিঅ'টো কৈ দিছোঁ ক'ৰ পৰা ওলাব লাগে। মই আগতেও কৈছোঁ যে আপোনালোকৰ যোনটো আপোনালোকে চাৰ্টিফিকেট বনাব, বা চাৰ্টিফিকেট যদি আছে আপোনালোকৰ NGO পৰা হ'ব লাগে, বা মিউনিচিপালি বৰ্ড পৰা হ'ব লাগে, মানে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট উইল বি ক্ৰী 5 মাৰ্কছ। যেতিয়া আপোনালোকে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ হয়, ইয়াতে মই কৈছোঁ আগতে ৰেজিষ্টাৰ্ড NGOৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব। এইবোৰ থাকিলেহে আপোনালোকে ইয়াতে 5 মাৰ্কটো পাব, নহ'লে বেকাৰ হৈ যাব এনে আপোনালোকে যদি বেলেগ জেগাৰ পৰা ওলায়। গতিকে আপোনালোকে NGOৰ পৰাই ট্ৰাই কৰক ওলাবলৈ, মিউনিচিপাল বৰ্ডৰ
পৰা আপোনালোকে ওলাবলৈ চেষ্টা কৰক, কাৰণ কিয় এইটো গভৰ্ণমেণ্ট হয় আৰু আপোনালোকৰ গভৰ্ণমেণ্টৰ পৰা ওলালেহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন থকা হ'লেহে আপোনালোকে 5 মাৰ্কটো পাব, নহ'লে আপোনালোকে 5 মাৰ্কটো নাপাব। ঠিক আছে, আৰু আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি আপোনালোকক কি চাব মই এইখিনি অলপ আপোনালোকক আকৌ কৈ দিব বিচাৰিছোঁ। আপোনালোকৰ হাইটটো লাগিব। চাওক, জেনেৰেল, OBC আৰু MOBC আৰু SCৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ হাইটটো মেল কেণ্ডিডেটৰ কাৰণে 160 চেণ্টিমিটাৰ লাগিব আৰু ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ আপোনালোকৰ হাইটটো হ'ব লাগিব। আৰু STP আৰু STSৰ কাৰণে 158 চেণ্টিমিটাৰ লাগিব আৰু ফিমেলৰ কাৰণে 147.5 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু চেষ্টৰ কথা যদি ক'ব যাওঁ, চেষ্টটো অনলি ফৰ মেনৰ কাৰণে হয়, ল'ৰাৰকেইটাৰ কাৰণে হয়, বা ছোৱালীকেইটাৰ কাৰণে চেষ্টটো দৰকাৰ নাই। ঠিক আছে, জেনেৰেল, OBC, MOBC, SC, STPৰ কাৰণে আপোনালোকে নৰ্মেল, আপোনালোকৰ যোনটো চেষ্ট 80 হ'ব লাগিব নৰ্মেল, আপোনালোকে আৰু প্লাছ 5 চেণ্টিমিটাৰ আপুনি এইটো আপোনালোকে ফুলাব লাগিব। ঠিক আছে, আৰু STSৰ কাৰণে 70 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব আৰু আপোনালোকে 5 চেণ্টিমিটাৰ আপোনালোকে ফুলাব লাগিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজিকালি যিহেতু এপ্লাই কৰোঁতে আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো লাগিব, হাইষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো লাগিব, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্টটো লাগিব, আপোনালোকৰ জেণ্ডাৰটো লাগিব, কাষ্ট কেটেগৰী, কাষ্টটো আপোনালোকৰ কি হয়, কাষ্ট চাৰ্টিফিকেটটো দৰকাৰ হ'ব, আৰু ডেট অফ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড লাগিব। ঠিক আছে, এইখিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকক দৰকাৰ হ'ব। আৰু তাৰপিছতে আপোনালোকৰ ডকুমেণ্টছখিনি ইয়াতে কৈছে, চাওক ডকুমেণ্টছটো মেণ্ডেটৰী ডকুমেণ্টছ, লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, মিনিমাম ফাইল চাইজ হ'ব লাগিব আপোনালোকৰ 450 KB, 450 KBৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। আপোনালোকে JPG বা JPGয়ে হওক, JPEGয়ে হওক, PNG ফৰ্মেট অনলি এইখিনি ছাপোৰ্ট কৰিব আপোনালোকক। আৰু আপোনালোকৰ ডিজিটেল ফটো ছিগনেচাৰ ইয়াতে ব্লেক এণ্ড ডাৰ্ক ব্লু ইংক হ'ব লাগিব। আপোনালোকে ব্লেক বা ব্লু, ডাৰ্ক ব্লু, তাৰ লগত আপুনি ছিগনেচাৰ কৰিব পাৰে। 100 KB এইখিনি আপোনালোকে কিবা কৰিব পাৰিব। আৰু মই আপোনালোকে এপ্লাই কৰা প্ৰচেছখিনি পিছত দেখাব চেষ্টা কৰিম। বিশেষকৈ বহুতখিনিয়ে দোকানতে যায় এপ্লাই কৰিব। যদি আপোনালোকেও পাৰে তেনেহ'লে আপোনালোকে নিজেও এপ্লাই কৰি ল'ব পাৰিব। আৰু মেট্ৰিক পাছ হ'লে আপোনালোকৰ SSLCৰ আপোনালোকৰ এডমিট কাৰ্ডটো দৰকাৰ হ'ব, গম পাইছে। এইখিনি ধুনীয়াকৈ আপোনালোকে কিবা কৰি ল'ব। আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন, ফিজিকেল ষ্টেণ্ডাৰ্ড, PST আৰু ট্ৰেড দুটাৰে আপোনালোকক ইয়াতে সোধা হ'ব। যিহেতু আপোনালোকৰ ট্ৰেডৰ বিষয়ে, চাফাই কৰ্মচাৰীৰ বিষয়ে আপোনালোকে জনাটো ইম্পৰ্টেণ্ট হৈ থাকিব। পৰৱৰ্তী সময়ত আপোনালোকে গম পাই থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি কিমানৰ পৰা কিমানলৈকে লাগিব, আপোনালোকৰ বয়সটো কিমানৰ পৰা কিমানলৈকে হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে ক'ত কিমান মাৰ্ক পাব, ক'ৰ পৰা আপোনালোকে চাৰ্টিফিকেট ওলাব লাগিব, আপোনালোকে নিশ্চয় গম পালে। গতিকে আপোনালোকে এতিয়া পলম কৰিব দৰকাৰ নাই, আপোনালোকে এপ্লাই কৰি লওক, গম পাইছে। সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰি লওক, আৰু সকলোকে এটা চাকৰিটো বহুত ইম্পৰ্টেণ্ট আৰু বহুত দৰকাৰী। গতিকে আমি সকলোৱে এপ্লাই কৰাটো দৰকাৰ, আৰু আপোনালোকে সকলোৱে এপ্লাই কৰক আৰু চাৰ্টিফিকেটটো যিমানখিনি পাৰে ওলাবলৈ চেষ্টা কৰক। যদি আপোনালোকৰ এপ্লাই কৰাত অসুবিধা হয়, আমাৰ তৰফৰ পৰা আমি এপ্লাই কৰাত বহুতো সহায় কৰিছোঁ, আমি আৰু সহায় কৰি যাম। আৰু যদি আপোনালোকক এপ্লাই কৰিব লাগে তেনেহ'লে আমাৰ কমেণ্ট বক্সত আপোনালোকে ক'ব, আমি এপ্লাই কৰাত সহযোগ কৰি দিম। ধন্যবাদ। আজি ইমানতে কৈ মোৰ ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। গতিকে নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই, ধন্যবাদ। জয় আই অসম।